আজিৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ল তিনিখন নতুনকৈ ফৌজদাৰী আইন বলবৎ কৰা হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম নামৰ নতুনকৈ তিনিখন আইন। আৰু এই আইনসমূহ ব্যাপক সংশোধন কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু যেহেতু এই আইন তিনিখনক লৈ বহু পূৰ্বৰে পৰা বিভিন্ন ধৰণৰ আলোচনা কৰি থকা দেখিবলৈ পোৱা গৈছে, বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰাও দেখিবলৈ পোৱা গৈছে। আচলতে এই তিনিখন আইনত আছে কি আৰু এই তিনিখন আইনে কেনেকুৱা ধৰণৰ কাম কৰিব এই বিষয়ৰ সন্দৰ্ভত কিছু তথ্য আমি আপোনালোকলৈ আজি আগবঢ়াম। আৰু যেহেতু আজি 1 জুলাই আৰু 1 জুলাইৰ পৰা দেশত তিনিখন ফৌজদাৰী আইন ইতিমধ্যে বলবৎ কৰা হৈছে আৰু ইতিমধ্যে পূৰ্বৰ যিসমূহ আইন আছিলে সেই পূৰ্বৰ আইনসমূহৰ কিছু নামবোৰ সলনি কৰা হৈছে আৰু নামবোৰ সলনি কৰাৰ লগতে যিসমূহ আইনৰ যিসমূহ ধাৰা আছে সেই ধাৰাসমূহ কিছু সংশোধন কৰা হৈছে আৰু এই সকলোবোৰ বস্তু সামৰি ইতিমধ্যে তিনিখন নতুনকৈ ফৌজদাৰী আইন আজিৰ পৰা বলবৎ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি পুনৰ জনাইছো এই আইন তিনিখনৰ নাম হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম নামেৰে ইতিমধ্যে তিনিখন আইন আজিৰ পৰা বলবৎ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আইনসমূহত শাস্তি আৰু জৰিমনাৰো কেতবোৰ নতুন বিধান ৰখা হৈছে, অৰ্থাৎ এই নতুন আইনসমূহৰ পূৰ্বৰ যিসমূহ ধাৰা আছিলে সেই পূৰ্বৰ ধাৰাসমূহত যিটো আমি জনাইছো যে কিছু সংশোধন কৰা হৈছে আৰু নামসমূহো ইতিমধ্যে সলনি কৰা হৈছে। আৰু ইতিমধ্যে এই নতুন আইনসমূহত শাস্তিৰ লগতে এই জৰিমনাৰ যিসমূহ দিশ আছে সেই দিশসমূহ কিছু বৃদ্ধি কৰা হৈছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু আমি যেহেতু জনাইছো তিনিখন ফৌজদাৰী আইন ইতিমধ্যে আজিৰ পৰা বলবৎ কৰা হৈছে আৰু 1860 চনৰ যি ভাৰতীয় দণ্ডবিধি আছে সেই 1860 চনৰ ভাৰতীয় দণ্ডবিধিয়ে এতিয়া নাম পাইছে ভাৰতীয় ন্যায় সংহিতা ৰূপে আৰু আজিৰ পৰা ভাৰতীয় দণ্ডবিধি ভাৰতীয় ন্যায় সংহিতা হিচাপে পৰিচিত আৰু কাৰ্যকৰী হ'ব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু ইয়াৰ উপৰিও যি CRPCৰ আইন আছে, অৰ্থাৎ যি পূৰ্বতে যি CRPC আইন আছিলে সেই CRPC নাম সলনি হৈ এতিয়া কৰা হৈছে নাগৰিক সুৰক্ষা সংহিতা আইন ৰূপে বৰ্তমান সময়ত পৰিচিত হ'ব আৰু কাৰ্যকৰী কৰা হ'ব আজিৰ পৰা। আৰু লগতে যি এভিডেন্স এক্ট আছিলে, অৰ্থাৎ পূৰ্বৰ যি এভিডেন্স এক্ট আছিলে সেই এভিডেন্স এক্টৰ নাম সলনি হৈ কৰা হৈছে এতিয়া ভাৰতীয় সাক্ষ্য অধিনিয়ম আইন হিচাপে আজিৰ পৰা এই তিনিখন আইন বিবেচিত কৰা হ'ব। আচলতে পূৰ্বৰে এইকেইখন আইন আছিলে আৰু সেই পূৰ্বৰ সেই আইনকেইখনকে নতুন ৰূপত উপস্থাপন কৰা হৈছে আজিৰে পৰা আৰু ৰাজ্যসভাত এই কথা গৃহীত কৰা প্ৰস্তাৱ আগবঢ়োৱা হৈছিলে আৰু ৰাজ্যসভাতে এই প্ৰস্তাৱ গৃহীত কৰা হৈছিলে। আৰু সেই প্ৰস্তাৱৰ অনুসৰি 1 জুলাই অৰ্থাৎ আজিৰ পৰাই এই তিনিখন নতুন ফৌজদাৰী আইন দেশত বলবৎ কৰা হৈছে। আৰু এই নতুন তিনিখন ফৌজদাৰী আইন বলবৎ হোৱাৰ পিছৰ পৰা দেশৰ যি সংবিধানৰ যি ধাৰা আছে বা সংবিধানৰ যিসমূহ দিশ আছে সেই দিশসমূহ কিছু সাল সলনি কৰা হৈছে আৰু ইতিমধ্যে ব্যাপক ৰূপত সাল সলনি কৰা হৈছে। আৰু বিশেষকৈ এই আইনসমূহৰ লগত জড়িত যিসমূহ শাস্তি আছে বা যিসমূহ জৰিমনা আছে সেই জৰিমনাসমূহ আৰু বা শাস্তিসমূহৰ ওপৰতো ইতিমধ্যে কেতবোৰ নতুন নীতি নিয়ম বান্ধি ধৰা হৈছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে। আৰু আমি যিহেতু জনাইছোঁ 1860 চনৰ যি ভাৰতীয় দণ্ডবিধি আইন আছে সেই ভাৰতীয় দণ্ডবিধি আইনৰ বৰ্তমান নাম হৈছে ভাৰতীয় ন্যায় সংহিতা ৰূপে বৰ্তমান কাৰ্যকৰী কৰা হ'ব আজিৰে পৰা। আৰু ইয়াৰ লগতে যি CRPC আইন আছে সেই CRPC আইনৰ নাম সলনি হৈ কৰা হৈছে এতিয়া নাগৰিক সুৰক্ষা সংহিতা আইন। আৰু ইয়াৰ লগতে যি এভিডেন্স এক্টৰ যি আইন আছিলে সেই এভিডেন্স এক্টৰ আইনৰ নাম সলনি কৰি কৰা হৈছে এতিয়া ভাৰতীয় সাক্ষ্য অধিনিয়ম নামেৰে আজিৰ পৰা বলবৎ কৰা হ'ব। আৰু বিশেষকৈ ন্যায় সংহিতা যি আইন আছে সেই ন্যায় সংহিতা আইনৰ অধীনত কি দিশ পৰিব এয়া আমি আপোনালোকৰ তথ্য সহকাৰে আগবঢ়াইছোঁ। আৰু সেই ন্যায় সংহিতা যি আইন আছে অৰ্থাৎ পূৰ্বৰ যি CRPC আইন আছে আৰু আজিৰ যি ন্যায় সংহিতা আইন সেই যি ভাৰতীয় দণ্ডবিধি আইন আছিলে অৰ্থাৎ 1860 চনত যি ভাৰতীয় দণ্ডবিধি আইন বলবৎ হৈছিলে সেই ভাৰতীয় দণ্ডবিধি আইন এতিয়া ভাৰতীয় ন্যায় সংহিতা ৰূপে যিহেতু কাৰ্যকৰী কৰা হৈছে। আৰু এই ভাৰতীয় ন্যায় সংহিতাত আছে সংগঠিত অপৰাধ, সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰা, গণহত্যা, হিট এণ্ড ৰান পৰিহাৰ কৰা, প্ৰবঞ্চনামূলক উপায়েৰে এগৰাকী মহিলাক যৌন শোষণ প্ৰৰোচিত কৰা, ভাৰতৰ সাৰ্বভৌমত্ব খণ্ডন কৰা আৰু অখণ্ডতা আৰু ঐক্য বিপদাপন্ন কৰা আৰু লগতে মিছা বা ভুৱা বাতৰি প্ৰচাৰ কৰা আদিৰে 20টা নতুন অপৰাধ ইতিমধ্যে এই আইনখনত সংযোজন কৰা হৈছে। অৰ্থাৎ এই আইনসমূহত যিসমূহ 20টা আইন যিহেতু ইতিমধ্যে সংযোজন কৰা হৈছে নতুন ধাৰা ইতিমধ্যে যিহেতু সংযোজন কৰা হৈছে আৰু এই নতুন ধাৰা
ধাৰাসমূহৰ লগতে যিসমূহ এই অপৰাধসমূহৰ যিসমূহ শাস্তি আছে সেই শাস্তিসমূহ ইয়াৰ পূৰ্বৰ যি ধাৰাত বৰ্তমান দিয়া হৈছিলে সেই শাস্তিসমূহ আৰু তাৰ পিছত যেহেতু নতুনকৈ আইনখন প্ৰৱৰ্তন কৰা হৈছে অৰ্থাৎ নতুনকৈ যেহেতু বলবৎ কৰা হৈছে আজিৰ পৰা যি কিছু সংশোধন কৰা হৈছে আৰু সংশোধনৰ পিছত এই আইনসমূহৰ লগত যিসমূহ অপৰাধ সংযোজন কৰা হৈছে এই অপৰাধসমূহৰ ওপৰত ভিত্তি কৰি যিসমূহ শাস্তি প্ৰদান কৰা হ'ব সেই শাস্তি বা জৰিমনাসমূহ পূৰ্বতকৈ আৰু কিছু কঠোৰ আৰু কিছু বেছি হ'ব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু ইয়াৰ লগতে যি ভাৰতীয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ আইন যি আছে অৰ্থাৎ যি এভিডেন্স এক্ট আছে সেই এভিডেন্স এক্টৰ নাম সলনি হৈ এতিয়া কৰা হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন আৰু সেই ভাৰতীয় সুৰক্ষা সংহিতা আইনৰ অনুসৰি যিসমূহ আৰক্ষী 15 দিনৰ যিসমূহ জিম্মা আছিলে অৰ্থাৎ আগতে যিহেতু পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যে 15 দিনৰ আৰক্ষী জিম্মালৈ অপৰাধীসমূহক প্ৰেৰণ কৰা হৈছিলে কিন্তু এই নতুন আইনখনৰ সংশোধন হোৱাৰ লগে লগে এতিয়া অৰ্থাৎ যি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন আছে সেই আইনখন যেহেতু বৰ্তমান সংশোধন কৰা হৈছে আৰু সংশোধন কৰি নাম ৰখা হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন আৰু এই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইনখনৰ অনুসৰি এতিয়া আৰক্ষী জিম্মা 15 দিনৰ পৰা 90 দিনলৈ বৃদ্ধি কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে অৰ্থাৎ এতিয়াৰ পৰা যিসমূহ অপৰাধী আছে তেওঁলোকক 15 দিনৰ নহয় 90 দিনৰ জিম্মালৈ আৰক্ষী ৰাখিব বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে আৰু এই নতুন আইনখনৰ জৰিয়তে এই তথ্য ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু আমি যেহেতু জনাইছো যে বিশেষকৈ গণহত্যাৰ ওপৰত বা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ওপৰত বা সংগঠিত যিসমূহ অপৰাধ আছে বা বিশেষকৈ মহিলাসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি যিসমূহ অপৰাধ দিনক দিনে ঘটনা সংঘটিত হৈ আছে সেইসমূহৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰা হৈছে আৰু সেই বিশেষ এইসমূহ দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি আচলতে এই তিনিখন আইন ইতিমধ্যে সংশোধন কৰা হৈছে আৰু আমি পুনৰ জনাইছো যে আজি দেশত তিনিখনকৈ ফৌজদাৰী আইন ইতিমধ্যে সংশোধন কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে ফৌজদাৰী যিসমূহ তিনিখন ফৌজদাৰী আইন ইতিমধ্যে যিহেতু বলবৎ কৰা হৈছে আৰু শেহতীয়াকৈ ভাৰতীয় ন্যায় সংহিতা আইনৰ অনুসৰি দিল্লীত ইতিমধ্যে এগৰাকী গুটকা ব্যৱসায়ীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতীয় ন্যায় সংহিতা আইনৰ দ্বাৰা যেহেতু অপৰাধমূলক যিসমূহ কাম আছে সেই কামসমূহ ইতিমধ্যে ৰোধ কৰাৰ যি ক্ষমতা আছে সেই ক্ষমতা বৰ্তমান সময়ত বান্ধি দিয়া হৈছে আৰু যেহেতু ভাৰতীয় যি ন্যায় সংহিতা আছে আৰু ভাৰতীয় ন্যায় সংহিতা অনুসৰি দিল্লীত ইতিমধ্যে এগৰাকী গুটকা ব্যৱসায়ীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আৰু গুটকা ব্যৱসায়ীগৰাকীয়ে ৰেল ষ্টেচনৰ সন্মুখত গুটকা বিক্ৰী কৰি আছিলে আৰু গুটকা বিক্ৰী কৰি থকাৰ লগত পানীও বিক্ৰী কৰি আছিলে কিন্তু যাৰ ফলত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিলে সেই ৰেল ষ্টেচনৰ অহা যোৱা কৰি থকা ব্যক্তিসকলে যাৰ পৰিপ্ৰেক্ষিতত যি ভাৰতীয় যি ন্যায় সংহিতা আছে এই ভাৰতীয় ন্যায় সংহিতা অনুসৰি যেহেতু প্ৰথমটো যি কেছ আছে সেই কেছৰ সন্দৰ্ভত ইতিমধ্যে এগৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এগৰাকী গুটকা ব্যৱসায়ীক দিল্লীত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই নতুন ভাৰতীয় ন্যায় সংহিতা আইনৰ জৰিয়তে আৰু আমি পুনৰ জনাইছোঁ আজি যেহেতু 1 জুলাই আৰু 1 জুলাই আৰম্ভ হোৱাৰ লগে লগে ইতিমধ্যে সমগ্ৰ দেশতে তিনিখনকৈ ফৌজদাৰী আইন ইতিমধ্যে বলবৎ কৰা দেখিবলৈ পোৱা গৈছে আৰু পূৰ্বৰ যিসমূহ আইন আছিলে অৰ্থাৎ সেই বিশেষ তিনিখন আইন ভাৰতীয় দণ্ডবিধি CRPC আৰু যি এভিডেন্স এক্ট আছিলে সেই তিনিখন আইনৰ ইতিমধ্যে নাম সলনি কৰা হৈছে আৰু সেই নামৰ লগতে কিছু যি ধাৰা আছে সেই ধাৰাসমূহ এই আইনসমূহৰ যি ধাৰা আছে সেই ধাৰাসমূহ ইতিমধ্যে কিছু ব্যাপকভাৱে ৰদবদল কৰা হৈছে কিছু সংশোধন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই নতুন আইন তিনিখনৰ নাম হৈছে ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম সংহিতা বুলি ইতিমধ্যে কাৰ্যকৰী কৰা হ'ব আজিৰে পৰা আৰু এই আইনসমূহৰ ভিতৰত যিসমূহ ধাৰা আছে সেই ধাৰাসমূহ ইতিমধ্যে নতুনকৈ সংযোজন কৰা হৈছে আৰু ইয়াৰ লগতে আইনসমূহত শাস্তি আৰু জৰিমনাৰো কেতবোৰ নতুন নীতি নিয়ম বান্ধি দিয়া হৈছে অৰ্থাৎ এই আইনসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি যিসমূহ শাস্তি হ'ব সেই শাস্তিসমূহৰ ওপৰতো বিশেষ কিছু ৰদবদল কৰা হৈছে আৰু জৰিমনাৰ ক্ষেত্ৰতো বিশেষ কিছুমান নীতি নিয়ম অৱলম্বন কৰা হৈছে বুলি ইতিমধ্যে তথ্য লাভ কৰা হৈছে